কিবা মোক দেখা দিয়া প্রভু ভগবন্ত নিজ রূপ ঢাকি এহি রূপে প্রবর্তন্ত এহি মতে পুত্র গণে হমে সৃষ্টি কর বহি আছে বিমরিষ করি বহুতর পাশে ভগবন্ত যজ্ঞ পুরুষ ঈশ্বর ব্রহ্মাদির হরিষ হারিয়া মনোহর করিলা প্রকাশ দিবা রূপ মহে হর মেরুর সদৃশ ভৈল স্থূল কলেবর ও মহা শুক্ল দান্ত দিব্য দেখিতে বিরিঙ্গ নীল পর্বত যেন অশুভে শ্বেত শৃঙ্গ কঠিনকে সৰসয় লৰে ঘনে ঘন ত্ৰিশূল সদৃশ প্ৰকাশয় লুমগন কৃষ্ণ এরা চক্ষুৰ জ্যোতিত সূৰ্যৰ কান্তি সদয় সিবেলাৰ কিছু কান্তি নাই এৰাম হৃষ্ট পুষ্ট চাৰি ভৰি গিৰিৰবাদয় সঘনে উত্ৰবনাজ আকাশে ভ্ৰময় এৰাম খুৰাৰ প্ৰহাৰে মেঘ শুভে খণ্ড খণ্ড
কম্পাৱত তুণ্ড মুণ্ড পৰম প্ৰচণ্ড এই প্ৰণয় কালৰ মেঘ যেহেনে গৰ্জয় হেহিবতে গৰ্জনক গিৰিলা কৃপাময় গৰ্জন শুনিয়া ব্ৰহ্মা আনন্দ হৃদয় পুত্ৰ হবে বুলন্ত হে ইষব জয় জয় ৰাম গজন হব দে দখু দিশ যে ভৰিল ব্ৰহ্মাদি সমস্তৰে আনন্দ মিলিল ৰাম পাছে জন তপ সত্য নিবাসী যতে ক ঈশ্বৰৰ ঘৰ ঘৰিত বাক্য শুনিলে ক ৰাম প্ৰথমে ন জানি মনে ই মহাত্ৰাস ভৈলা পাছে ধৰি বুজিলা তো ত্ৰাস দূৰ গইলা কৃষ্ণ 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 এহে মোৰ উপস্থিত গুৰু সমস্ত আই মাতৃ সমস্ত পদবন্ধে বৰ সুন্দৰভাৱে শাস্ত্ৰত কোৱা হৈছে যে মৈত্ৰ মুনিয়ে সেইখিনি সম্পৰ্কে সুন্দৰভাৱে প্ৰকাশ কৰিছে বিদুৰৰ আগত যে আৰু এইখিনি কথা নৈমিষাৰণ্যত সুদদেৱে সৌনকাদিসকলক বৰ সুন্দৰভাৱে প্ৰকাশ কৰি আছে শাস্ত্ৰৰ সম্পৰ্কে মহাভাগৱতৰ কথা তেওঁ প্ৰকাশ কৰি আছে কি কোৱা হৈছে যেতিয়া পৃথিৱীখনক দেখিছে যে ৰসাতলত আছে জলৰ ওপৰত এতিয়া আছে এতিয়া কি কৰা যায় এতিয়া যদি জীৱ সৃষ্টি কৰা যায় যিহেতু ভগৱন্তই ব্ৰহ্মাক সৃষ্টি কৰিছিলে ব্ৰহ্মাক সৃষ্টি কৰি তেওঁ কৈছিল যে তুমি সৃষ্টি কৰ্ম তুমি সম্পাদন কৰা এতিয়া তেওঁ সৃষ্টি কৰ্ম কৰিবলৈ এক পৃষ্ঠ লাগিব এই পৃষ্ঠ পাবলৈ ভগৱন্তে পৃথিৱীখন তেওঁক দিলে পৃথিৱীখন যে জলৰ ওপৰত আছে এতিয়া জলে যদি উপঙি থাকে তেনেহ'লে জীৱ ক'ত থাকিব সেইবাবে তেওঁ কি কৰিলে সেই পৃথিৱীৰ পৃষ্ঠখন জলৰ পৰা আঁতৰাই আনে ৰসাতলৰ পৰা আনি কি কৰিব দিছে সেই সমস্ত পৃথিৱীখন তেওঁ কি কৰে জল আঁতৰাই তেওঁ মাটি দিয়ক বুলি প্ৰকাশ কৰিছে তেওঁ ঠাই একুৰা দিয়ক আৰু সেইমতে ভগৱন্তে কি কৰিলে নাকৰ পৰা ব্ৰহ্মাৰ যিটো নাক আছিলে তাৰ পৰা কি হ'ল
বৰাহ ৰূপে তেওঁ জন্ম ল'লে আৰু এই বৰাহ অৱতাৰটোৱে হৈছে ভগৱন্তৰ তৃতীয় নম্বৰ অৱতাৰ তাৰ 24টা অৱতাৰ সৰ্বশ্ৰেষ্ঠ 24টা অৱতাৰ তেওঁ আছে তাৰ ভিতৰত 10 অৱতাৰ শ্ৰেষ্ঠ 10 অৱতাৰ কেনেদৰে শ্ৰেষ্ঠ বুলি কোৱা হৈছে মৎস্য কুৰ্ম বৰাহস্য নিৰসিংহত বামন ৰামস্য বুদ্ধ কল্কিশ্বতেৰিশ প্ৰথমতে ভগৱন্তই মৎস্য অৱতাৰ কুৰ্ম অৱতাৰ বৰাহ অৱতাৰ নৰসিংহ অৱতাৰ বামন অৱতাৰ পৰশুৰাম অৱতাৰ শ্ৰী ৰাম অৱতাৰ বুদ্ধ অৱতাৰ আৰু কল্কি অৱতাৰ এই 10 অৱতাৰ ভগৱন্তৰ আছিলে শ্ৰেষ্ঠ আৰু এই শ্ৰেষ্ঠৰ ভিতৰত এতিয়া বৰাহ অৱতাৰৰ কিমান নম্বৰ অৱতাৰ 3 নম্বৰ অৱতাৰ এই 3 নম্বৰ অৱতাৰ লৈ ভগৱন্তই এতিয়া ব্ৰহ্মাৰ নাকৰ পৰা তেওঁ কি কৰিছে জন্ম লৈছে শাস্ত্ৰত কোৱা হৈছে বাজ হইয়া লীলাই আকাশে বহিলন্ত বৰাহ চৱালো দেখি ব্ৰহ্মা দৌৰিলন্ত ক্ষণেক বাঢ়িল দেহা মত্ত গজনয় দেখিয়া ব্ৰহ্মাৰ মনে মিলিল বিস্ময় ব্ৰহ্মাৰ নাকৰ পৰা জন্ম লোৱা সেই বৰাহ সেই অৱতাৰটো সেই শৰীৰটো সৰু হৈ আছিলে নাকৰ পৰা কিমান সৰুকে কিমান ডাঙৰকে ওলাব আৰু যিমান সৰু আছিলে নাকটো সিমান সৰুকে সেই গাহৰিটো ওলাল বৰাহ মানে হৈছে গাহৰি সেই বৰাহ ওলোৱাৰ পাছত সেই বৰাহটো এতিয়া কি হ'ল খন্তেকতে এটা ডাঙৰ পৰ্বতৰ সমান বৃহৎ এটা আকৃতি তেওঁ কি কৰিলে ধাৰণ কৰিলে এই ধাৰণ কৰা আকৃতিটো দেখি তাত উপস্থিত থকা যিমান ব্ৰহ্মা আদি দেৱগণ আছিলে আচৰিত হৈছে কি এক বিস্ময় কি অদ্ভুত দৃশ্য ইমান সৰুকৈ জন্ম লৈ তৎক্ষণাতে পৰ্বত আকৃতি ধাৰণ কৰিলে সেই ভগৱন্ত ঈশ্বৰ কৃষ্ণই তেতিয়া সুন্দৰভাৱে ব্ৰহ্মা আদি দেৱগণে সেইজন বৰাহক কি কৰিছে স্তুতি কৰিছে এনেদৰে স্তুতি কৰিছে কিবা মুক দেখা দিয়া প্ৰভু ভগৱন্ত নিজৰ ৰূপ ঢাকি এই ৰূপে প্ৰৱৰ্তন্ত এই মতে পুত্ৰগণ সমে সৃষ্টি কৰ বহি আছে বিমৰিষ কৰি বহুতৰ হে প্ৰভু ঈশ্বৰ তুমি এতিয়া মোৰ দুখ দূৰ কৰিবলৈ তুমি এই অৱতাৰ ধাৰণ কৰিছা মই গম পাইছো যিখন পৃথিৱী নেকি ৰসাতলত বিদ্যমান হৈ আছে বিৰাজ কৰি আছে আৰু জানে ৰসাতলত কোনে লৈ গৈছিলে হিৰণ্যাক্ষই লৈ গৈছিলে সেই হিৰণ্যাক্ষই লৈ যোৱাৰ কথাখিনি পিছৰ পদত উল্লেখ কৰিব যে তেওঁ হিৰণ্যাক্ষক কেনেদৰে বধ কৰিছিলে সেই সম্পৰ্কে উল্লেখ কৰিব ইয়াক কোৱা হৈছে যে তুমি সেই হিৰণ্যাক্ষক বধ কৰি পৃথিৱীখন উদ্ধাৰ কৰিবলৈ যে এই অৱতাৰটো যে ধাৰণ কৰিছা সেই কথাটো মই বুজিব পাৰিছো হে প্ৰভু তোমাক কি দি ভজিম তুমি তোমাৰ পুত্ৰ অৰ্থাৎ মোক তুমি সৃষ্টি কৰ্ম আদি সমৰ্পণ কৰিলা কেনেদৰে কৰিব লাগে তাৰ কথা মই একো নাজানো অজানিতে অনেক ভুল ত্ৰুটি হ'ব পাৰে হে প্ৰভু তুমি কৃপা কৰি মোক এই পৰিস্থিতিৰ পৰা
কৃষ্ণ ৰক্ষা কৰক বুলি কি কৈছে এই ব্ৰহ্মাই কৃষ্ণক স্তুতি কৰিছে এতিয়া তাৰ পাছত চাওক ভগৱন্তই কিমান বছৰ মূৰে মূৰে বাৰু পৃথিৱীত জন্ম লয় আমি এটা ধাৰণা কৰোঁ যে ইমান বছৰ মূৰে মূৰে এটা অনুমানিক বছৰ দিয়া হৈছে শ্ৰীমদ ভাগৱতৰ যথাযথ কিতাপখনত গ্ৰন্থখনত 8 লাখ নহয় আচলতে 860 কোটি বছৰ মূৰে মূৰে ভগৱন্ত পৃথিৱীত জন্মগ্ৰহণ কৰে এটা অনুমানিক কিন্তু এটা সেইটো কিমান সত্য আমি ক'ব নোৱাৰো আৰু 860 কোটিয়ে হৈছে বোলে মানে ব্ৰহ্মাৰ এদিন বুলি কোৱা হৈছে কিন্তু আমিতো এতিয়া পাইছো যে সত্য যুগৰ মুঠ আয়ুস হৈছে 17,28,000 বছৰ ত্ৰেতা যুগৰ আয়ুস 12,94,000 বছৰ দ্বাপৰ যুগৰ আয়ুস 8,64,000 বছৰ কলি যুগৰ আয়ুস 4,32,000 বছৰ তাৰে এতিয়া 5,126 বছৰ গৈছে এইকেইটা মুঠ কৰিও 860 কোটি বছৰ নোলাই গৈ ভগৱন্তই প্ৰতি যুগে যুগেতো পৃথিৱী জন্ম লয় নহয়নে গুৰু সমস্ত এতিয়া সেইটো এটা অনুমানিক ধৰা হৈছে সেইটো কিমান সত্য আমি ক'ব নোৱাৰো আৰু এতিয়া বছৰকেইটা যে ক'লো যে 17,28,000 বছৰ এইটো এটা অনুমানিকে কাৰণ আমি বাৰু সেই সত্য যুগৰ পৰা এতিয়ালৈকে জীয়াই আছো নেকি বছৰ হিচাপ কৰি থাকিবলৈ যে ইমান বছৰ গৈছে বুলি নাই হিচাপ কৰি থকা কিন্তু এটা অনুমানিক মহাপুৰুষে আমাক সেইখিনি কথা প্ৰদান কৰি থৈ গৈছে যে সেইজন ভগৱন্তই প্ৰতি যুগে যুগে ভগৱন্তৰ ভকতসকলৰ সুবিধাৰ্থে জন্ম লয় 4ৰ্থ অধ্যায় সুন্দৰভাৱে কোৱা হৈছে পৰিত্ৰায় সাধুনাং বিনাশায় দুষ্কৃতম ধৰ্ম সংস্থাপনাৰ্থে সম্ভৱামি যুগে যুগে ভাদ মাহৰ সম্পৰ্কে আমি উল্লেখ কৰিছিলো যোৱা বছৰে উল্লেখ কৰিছিলো ভাদ মাহ কিয় পবিত্ৰ আছিলে আমি কৈছিলো যে এই ভাদ মাহটোতে ভগৱন্ত ঈশ্বৰ কৃষ্ণ জন্ম লোৱাৰ বাবে পবিত্ৰ 1 2 নম্বৰ হৈছে এই ভাদ মাহটোতে হৰিদেৱৰ জন্ম হৈছিল পঞ্চমী শুক্লা তিথিত তৃতীয়টো হৈছে এই ভাদ মাহতে শংকৰদেৱ আৰু মাধৱদেৱ গুৰুজনাৰ তিৰুভাৱ তিথি অৰ্থাৎ তেওঁলোকে বৈকুণ্ঠ প্ৰয়াণ কৰিছিল 4 নম্বৰটো হৈছে এই ভাদ মাহটোতে পৰীক্ষিত ৰজাই 7 দিন 7 ৰাতি মহাভাগৱত কৰি মুক্তি পাইছিল যোৱা বছৰ মহাভাগৱতখন 7 দিনীয়া কৰিছিলে এইবাৰ কৰা নাই নেকি 7 দিনীয়া এবাৰ 3 দিনীয়া হৈছে এইবাৰ 3 দিনীয়া কৰা হৈছে 7 দিনীয়া কিন্তু ধেমালি কথা নহয় 7 দিনীয়া ধেমালি কথা নহয় প্ৰভু সমস্ত ইমাতৃ সমস্ত আপুনি যিমান দিন ভাগৱত কৰে সেইটো গুৰুত্বপূৰ্ণ নহয় যিমান দিনে নকৰক আপুনি অকণমান সময় যদি একান্ত মনে যদি ভাগৱত শুনে পৰীক্ষিত ৰজাই 7 দিন 7 ৰাতি ভাগৱত শুনি যিমান পুণ্যৰ ফলভাগী হৈছিল সিমান ফলভাগী আপুনি হ'ব পাৰিব পৰীক্ষিত ৰজাই 7 দিন 7 ৰাতি ভাগৱত শুনি মুক্তি পাইছিল আৰু আপুনি কলি যুগত যদি অকণমান সময় যদি ভাগৱত শুনে এই পৰীক্ষিত ৰজাই 7 দিন 7 ৰাতি ভাগৱত শুনি যিমান পুণ্য পাইছিল যিমান পুণ্যৰ ফলত মুক্তি পাইছিল সেইখিনি পুণ্য আপুনি অকণমান সময় ভাগৱত শুনিয়ে প্ৰাপ্তি হ'ব পাৰিব ইমানে এই কলি যুগৰ মহিমা চাবলৈ গ'লে এইকেইটা কথা মই প্ৰকাশ কৰিছিলো এই 4টা কাৰণতে ভাদ মাহটো পবিত্ৰ আৰু বহুতো কাৰণ আছে আমি কৃষি ক্ষেত্ৰৰ ফালৰ পৰা যদি চাবলৈ যাওঁ
কৃষি কৰ্মৰ ফালৰ পৰা এই ভাদ মাহটোতে কৃষকসকলে অকণমান জিৰণি লয়, নহয়নে গুৰু সমস্ত? কৃষকসকলে এই ভাদ মাহটোতে অলপ জিৰণি লয় আৰু নামঘৰে ঘৰে নাম গুণ কীৰ্তন কৰে কাৰণেও এইটো মানে পবিত্ৰ বুলি গণ্য কৰা হয়। ভাদ মাহটো কৃষকসকলৰ দৃষ্টিত, কৃষি ক্ষেত্ৰৰ দৃষ্টিৰ ফালৰ পৰা আমি এইটো প্ৰকাশ কৰিছোঁ। আৰু চাইণ্টিফিক ৰিজন বহুত আছে, কিন্তু আধ্যাত্মিক দৃষ্টিৰ ফালৰ পৰা চাবলৈ গ'লে এই চাৰিটাই হ'ব, মানে মূল এই চাৰিটা। আন সৰু সৰীয়া বহু কথা আছে, আমি বাৰু ইমান জ্ঞাতও নহয়। এইকেইটা আমি মূল কথাখিনি আমি জ্ঞাত, সেইখিনি কথা আমি আপোনালোকৰ আগত ব্যক্ত কৰিছোঁ। এতিয়া চাওক, এইটো কাৰণে আমি পবিত্ৰ বুলি ক'লোঁ। এই ভগৱন্তই এই ভাদ মাহতে তেওঁ জন্ম লৈ কি কৰিলে? দুষ্টক দমন, সন্তক পালন আৰু ধৰ্মক পুনৰ সংস্থাপন কৰিলে। ভাগৱতৰ লগত সংগতি থকা এটা সুন্দৰ কাহিনী আপোনালোকক মই প্ৰকাশ কৰিম। সেই কাহিনীটো পিছৰ পদত ক'ম। আমি বাৰু আপুনি জানেনে, আমি যিখিনি পুণ্য অৰ্জন কৰোঁ, মৃত্যুৰ পাছত সেইখিনি পুণ্য বাৰু আমি আনজনক দিব পাৰিমনে? মই বা আপুনি কোনোৱে নাজানে, বা কোনোৱে জানিব পাৰে এই কথা। মৃত্যুৰ পাছত বাৰু আমাৰ যিখিনি পুণ্য আছে তাৰ আধা অংশ মোৰ পৰিয়ালৰে হওক বা বেলেগ এজনক দিব পাৰি নেকি? সেই কথা আমি এটা কাহিনীৰ জৰিয়তে গম পাম। আজি আপুনি মহাভাগৱতৰ সংগ পোৱাৰ কাৰণ কি? যোৱা জন্মৰ পুণ্যৰ ফল, ইয়াৰ সংগতি আছে। এজন ব্যক্তি বেয়া হৈও তেওঁৰ পুণ্যৰ বলত তেওঁ এজন পৰম ভক্ত হ'ব পাৰে। এইটো ভক্তিৰ বল।